নমস্কাৰ। আমি আমাৰ জীৱনত বিভিন্ন সিদ্ধান্ত ল'ব লগা হয়। এতিয়া কথা হ'ল যে আমি যিবিলাক সিদ্ধান্ত লওঁ সেইবিলাক কেনেকৈ সঠিক হ'ব পাৰে বা আমি সঠিক সিদ্ধান্ত কেনেকৈ ল'ব পাৰোঁ তাৰে কথা আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। আচ্ছা, এতিয়া কথা হ'ল যে সিদ্ধান্ত মানেনো কি? সিদ্ধান্ত মানে হ'ল পৰিস্থিতি, পৰিণতি আৰু লক্ষ্যৰ কথা চিন্তা কৰি কেইবাটাও বিকল্পৰ মাজৰ পৰা এটা বিকল্প বাছি লোৱাৰ সচেতন কাৰ্যক সিদ্ধান্ত বোলা হয়। ধৰক আপোনাৰ কিবা এটা পৰিস্থিতি বা কিবা এটা পৰিণতি বা কিবা এটা লক্ষ্য নিৰ্ধাৰণ কৰি থৈছে ভৱিষ্যতৰ, তাৰে ধৰক কেইবাটাও বিকল্প আছে। সেই বিকল্পৰ পৰা কোনটো বিকল্প আপুনি বাছি ল'ব সচেতনভাৱে, সেইটোৱে হ'ল সিদ্ধান্ত। প্ৰতিটো সিদ্ধান্তই সৰুৱে হওক বা ডাঙৰ হওক, সি আপোনাৰ কাৰ্য, অভ্যাস আৰু আপোনাৰ জীৱনক গঢ় দিয়ে। এতিয়া কথা হ'ল যে সঠিক সিদ্ধান্ত আপুনি ল'ব কেনেকৈ? সমস্যাটোৰ স্পষ্ট সংজ্ঞা দিয়ক। আপুনি কি সমস্যাত পৰিছে, তাৰ সমাধান কি হ'ব পাৰে বা সমাধানৰ এটা আপুনি সিদ্ধান্ত ল'ব লাগিব যে মই এইটো কাম কৰিলে, এইটো সিদ্ধান্ত ল'লে যে এইটো কাম কৰিলে মোৰ সমস্যাটো সমাধান হ'ব। গতিকে নিজকে আপুনি সুধিব লাগিব যে কি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন। কেইবাটাও বিকল্প থাকিব আপোনাৰ, তাৰ ভিতৰত কোনটো বিকল্প ল'ব? এই সিদ্ধান্তৰ গুৰুত্ব কিয়? ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, যদি আপোনাৰ সমস্যাটো স্পষ্ট নহয়, সেই অস্পষ্ট সমস্যাই ভুল সিদ্ধান্তলৈ আপোনাক লৈ যায়। ঠিকে আছে। গতিকে আপোনাৰ সমস্যাটো আপুনি প্ৰথমতে বুজি পাব লাগিব, তাৰপিছত এনেধৰণৰ প্ৰশ্ন নিজকে সুধিব লাগিব। বিকল্পসমূহ চিনাক্ত কৰক। সকলো সম্ভাৱ্য পচন্দৰ তালিকা প্ৰস্তুত কৰক, আনকি অস্বস্তিকৰ পচন্দবোৰো। একো নকৰাটো এটা সিদ্ধান্ত। অধিক বিকল্প থাকিলে আমাৰ সিদ্ধান্ত আৰু উন্নত হয় বা স্পষ্টতা আৰু বৃদ্ধি পায়। এতিয়া কথা হ'ল যে মই এটা উদাহৰণ দিছোঁ। ধৰক কোনো এজন শকত ব্যক্তি, ঠিক আছে, তেখেত মানে পাতল হ'ব বিচাৰিছে। পাতল কেনেকৈ হ'ব? তেওঁ দুটা উদাহৰণ দিছোঁ মই। এটা হ'ল মানুহজনে অধিক পৰিশ্ৰম কৰিব, ব্যায়াম, এক্সাৰচাইজ কৰিব, বা তেখেতৰ খোৱাৰ পৰিমাণ কমাই দিব। এতিয়া মানুহজনে বিচাৰ কৰি চাব লাগিব, তেখেতে পাৰিবনে এক্সাৰচাইজ কৰিব, ব্যায়াম কৰিব, বা ইমান সময় তেখেতৰ আছেনে, বা তেখেতে কমকৈ খাব পাৰিবনে, কোনটো বিকল্প তেখেতৰ কাৰণে ভাল, তাৰ ওপৰত সেই বিকল্পসমূহ ভালকৈ চিনাক্ত কৰিব লাগিব। আৰু যিটো মানুহজনে ভাল বুলি বিবেচনা কৰে সেইটোৱে সিদ্ধান্ত ল'ব লাগিব যে মই খোৱা কমাই দিম আৰু এক্সাৰচাইজ কৰিম। দুয়োটাই সিদ্ধান্ত ল'ব পাৰে যে মই এক্সাৰচাইজো কৰিম, ব্যায়ামো কৰিম আৰু খোৱাও কমাই দিম, বা তেওঁ হয়তো যিকোনো এটাও কৰিব পাৰে। তেওঁৰ কাৰণে কি বিকল্প সেইবিলাক তেখেতে নিজেই ভাবি ল'ব লাগিব। আৰু অধিক বিকল্প থাকিলে স্পষ্টতা আৰু ভাল সিদ্ধান্ত ল'ব পাৰিব মানুহজনে। নিজৰ লক্ষ্য বুজি লওক। নিজকে কিছুমান প্ৰশ্ন সুধিব লাগিব। দীৰ্ঘকালীনভাৱে মই আচলতে কি বিচাৰোঁ? আপুনি কিবা এটা সিদ্ধান্ত আজি লৈছে, সেয়া আপোনাৰ দীৰ্ঘকালত মানে দীৰ্ঘদিন পিছত সেয়া আপোনাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনিব বা কি প্ৰভাৱ পেলাব? আৰু সেইটো আপোনাৰ নিজৰ যি সিদ্ধান্ত ল'ব, সেইটো আপোনাৰ নিজৰ মূল্যবোধ, ব্যক্তিগত বৃদ্ধি আৰু ভৱিষ্যতৰ সৈতে মিল আছেনে? সেইটো সিদ্ধান্তৰ আপোনাৰ মূল্যবোধত খাপ খাইছেনে? আপোনাৰ ব্যক্তিগতভাৱে আপোনাক লাভৱান কৰিবনে, বা আপোনাৰ ভৱিষ্যতৰ কাৰণে ভাল হ'বনে? সেইখিনি ভাবি চাব লাগিব। সঠিক সিদ্ধান্ত আপোনাৰ লক্ষ্য অনুসৰিহে হয়, সেয়া আৱেগচালিত নহয়। আমি আৱেগৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত ল'ব নালাগে। আমাৰ যি লক্ষ্য, সেই লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিহে আমি সিদ্ধান্ত ল'ব লাগে। পৰিণতিৰ জোখ লওক। পৰিণতি কি হ'ব পাৰে প্ৰতিটো বিকল্পৰ বাবে? ধৰক আপোনাৰ এটা সমস্যা আছে, তাৰ ৩-৪টামান বিকল্প আছে সমস্যা সমাধানৰ। তাৰে আপুনি চিন্তা কৰক হ্ৰস্বম্যাদী প্ৰভাৱ কি হ'ব, দীৰ্ঘম্যাদী প্ৰভাৱ কি হ'ব, কোনে প্ৰভাৱিত হ'ব। আপোনাৰ এটা সিদ্ধান্ত অকল আপোনাকে নহয়, আন আপোনাৰ পৰিয়ালৰ মানুহ বা আপোনাৰ বন্ধু বান্ধৱকো প্ৰভাৱিত কৰিব পাৰে। গতিকে সেইখিনি আপুনি ভাবি চাব লাগিব। এটা সঠিক সিদ্ধান্ত সাধাৰণতে এতিয়া কঠিন অনুভৱ হয়, কিন্তু পিছলৈ ভাল হয়। আপুনি ধৰক কিবা এটা সিদ্ধান্ত বহুত কষ্টৰ মূৰত বহুত ভাবি চিন্তি লৈছে, যিটো হয়তো আপোনাৰ কাৰণে কঠিন বুলি এতিয়া মনত হৈ আছে, কিন্তু ভৱিষ্যতে সি কিন্তু আপোনাৰ ভালেই কৰিব যদি সঠিককৈ ভাবি চিন্তি কিবা এটা সিদ্ধান্ত লৈছে। আৱেগক যুক্তিৰ পৰা পৃথক কৰক। চাওক, আৱেগ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আৱেগ আৰু যুক্তি পৃথকে ৰাখক।
কিন্তু আবেগে আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰা উচিত নহয়। কেতিয়াবা আমি ভয় খাওঁ, ভয় এটা আবেগ। ভয় হ'লে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ, প্ৰায় বিলম্ব হয়। খং, কেতিয়াবা আমাৰ খঙো উঠে। খঙৰ ফলত আমি কেতিয়াবা আৱেগিক সিদ্ধান্তও লওঁ। কেতিয়াবা আমি উত্তেজিত হৈ থাকোঁ, উত্তেজিত হৈ থকাটো আমাৰ এটা আৱেগ। কেতিয়াবা আমি বিপদজনক সিদ্ধান্ত ল'ব পাৰোঁ। গতিকে কিবা এটা আমাৰ বিভিন্ন ধৰণৰ আৱেগ থাকিব পাৰে, কিন্তু সেই তেনে আৱেগময় পৰিস্থিতিত কিবা সিদ্ধান্ত লোৱাৰ আগতে আপুনি নিজে থমকি ৰ'ব আৰু শান্তভাৱে চিন্তা কৰক যে আপুনি কি সিদ্ধান্ত ল'ব। সেই আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱাতকৈ শান্তভাৱে চিন্তা কৰি আপুনি সঠিক সিদ্ধান্তটো লওক। সিদ্ধান্ত লওক আৰু প্ৰতিশ্ৰুতি দিয়ক। মানে কি, এবাৰ আপুনি কিবা এটা সিদ্ধান্ত ল'লে যে মই এইটো কৰিম, বা আপুনি কিবা এটা কৰিলে, তেতিয়া আপুনি ভাল সিদ্ধান্ত লৈছে নে বেয়া সিদ্ধান্ত লৈছে সেইবিলাক লৈ চিন্তা চৰ্চা কৰিব নালাগে। ব্যৱস্থা লওক মানে সেই সিদ্ধান্তটো আৰু আপুনি উন্নত কৰিব পাৰে নেকি, আৰু প্ৰয়োজন হ'লে সামঞ্জস্য কৰক। যদি প্ৰয়োজন হয় আপুনি তাক ঠিক ঠাক কৰাৰ ব্যৱস্থা কৰক, বা আপুনি তাক নিজৰ সৈতে খাপ খুৱাই ল'বলৈ যত্ন কৰক। বেছি ভাবি লাভ নাই। কিবা এটা ভুল হ'লে সেই ভুল শুধৰোৱাৰ ব্যৱস্থা আমি কৰি ল'ব লাগে। আগতীয়াকৈ শুধৰোৱা ভুল সিদ্ধান্ততকৈ অনিৰ্ণয়ে অধিক সময় নষ্ট কৰে। ঠিক আছে, আমি ভাল এটা কিবা এটা সিদ্ধান্ত আমাৰ অলপ ভুল হ'ব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ পিছত আমি তাক শুধৰোৱাৰ যত্ন কৰিব লাগে। কেনেকৈ জানিব যে ই এটা সঠিক সিদ্ধান্ত? ঠিক আছে, এটা সঠিক সিদ্ধান্ত হ'ল ই বিভ্ৰান্তি নহয়, সি আভ্যন্তৰীণ স্পষ্টতা আনে, আপোনাৰ মূল্যবোধৰ সৈতে মিল খায়, আপোনাৰ ব্যক্তিগত বৃদ্ধিৰ বাবে উৎসাহিত কৰে, আপোনাৰ অনুশোচনা নহয়, আৰু অস্বস্তিকৰ হ'লেও সি যুক্তিযুক্ত। সঠিক সিদ্ধান্ত সদায় সহজ অনুভৱ নহয়, কিন্তু সৎ অনুভৱ হয়। মনত ৰাখিব, কিবা এটা সিদ্ধান্ত আমি বহুত ভাবি চিন্তি লওঁ। কেতিয়াবা আমাক মনত হ'ব পাৰে যে এয়া হয়তো যি সিদ্ধান্ত ল'লোঁ সেয়া সহজ নহয়, কিন্তু ভাবি চিন্তি ঠাণ্ডা মস্তিষ্কৰে আপুনি যি সিদ্ধান্ত ল'ব সেয়া কিন্তু আপোনাক সৎ বুলি মনত হ'ব, অনেষ্ট বুলি মনত হ'ব যে হয়, এইটোৱে মই ল'ব পৰা আটাইতকৈ ভাল সিদ্ধান্ত আছিল। গতিকে বন্ধুসকল, এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া কথা। সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিলোঁ, সঠিক সিদ্ধান্ত কেনেকৈ ল'ব, আৰু সঠিক সিদ্ধান্ত ল'ব পৰাটো আমাৰ এটা গুৰুত্বপূৰ্ণ জীৱন দক্ষতা। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।